গুড মৰ্ণিং জনালোঁ সকলোকে। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ বৰ্তমান। এতিয়া ওলাইছোঁ ডিউটি যাওঁ বুলি। এটা ৰাজহুৱা অনুষ্ঠান যদি ৰাজহুৱাভাৱে মানে ডনেশ্যন তুলি পেলাই পতা হয়, তেতিয়াহ'লে সেই ৰাজহুৱা অনুষ্ঠানটো কেৱল দুজনমান ব্যক্তিৰহে হাতত থাকে নেকি? মোৰ মতে ৰাজহুৱাভাৱে যেতিয়া এটা অনুষ্ঠান পতা হয়, সকলো হিচাপ নিকাচ ৰাজহুৱাভাৱে দাখিল কৰাটো দায়িত্ব। আৰু আমি যদি এই সঁচা কথাবিলাক যদি আমি কমিটি মানুহবিলাকক ক'বলৈ যাওঁ, তেতিয়া আমাক কি কৰে, আপোনালোকে কিমান টকা দিছিলে? 10 টকা দিলেও পইচা, 100 টকা দিলেও পইচা, 200 টকা দিলেও পইচা। কোনোবাই পাৰিছে 50,000 দিছে, কোনোবাই পাৰিছে লাখ টকা দিছে, কোনোবাই পাৰিছে 10,000 দিছে, কোনোবাই নোৱাৰিছে 100 টকা দিছে। কিন্তু পইচা সকলোৰে। এই 100 টকাটো ঘটিবলৈ তেওঁ যিমান কষ্ট কৰিছে, হয়তো তেওঁ 50,000 টকা ঘটিবলৈ ইমানখিনি কষ্ট কৰা নাই। গতিকে সকলোৰে পইচাটো সমান। ঠিক আছে, যদি দুজনমান ব্যক্তিয়ে যদি ভাবে যে ৰাজহুৱা পইচা তোলাৰ পাতা অনুষ্ঠানটো কেৱল মানে দুজনমান ব্যক্তিৰ কাৰণে, তেতিয়াহ'লে মই ক'ব খোজোঁ, যদি আপোনালোকৰ কাৰণেই হয় অনুষ্ঠানটো, তেতিয়াহ'লে আপোনালোকৰ পকেটৰ পইচাই পাতিব লাগিছিলে। সকলোৰে পৰা চান্দা তুলি কিয় এনেকৈ পাতিলে? আমি এইবিলাকক ডনেট তোলা মানুহবিলাকক আমি চান্দা তোলা পাৰ্টি বুলি কওঁ। হৈছে এতিয়া সেই কথাখিনি যেতিয়া ক'বলৈ যাওঁ, তাতে দুজনমান বামুকিল ওলায়। বামুকিলকেইজনে কি কয়, ইমান দিনৰ পৰা দিনে ৰাতিয়ে কামত কোন লাগি আছিলে? তহঁতি লাগি আছিলিহি নেকি? যদি হিচাপ নিকাচ হ'বলৈ হৈছে, মুখামুখি হিচাপ নিকাচ হ'ম, ভালকৈ হ'ম। ঠিক আছে, কথাটো হ'ল মুখামুখি হিচাপ নিকাচ হ'বলৈ আমিও ৰেডি আছোঁ, যিহেতু পইচাৰ নামত যিমানটো হ'লেও পইচা আমি দিছোঁ। গতিকে 100 টকা হ'লেও পইচা, 200 টকা হ'লেও পইচা, 50 টকা হ'লেও পইচা। গতিকে 50 টকা দিয়াজনেও সমানে হিচাপ পাব লাগিব, 50,000 টকা দিয়াজনেও সমানে হিচাপ পাব লাগিব। তাৰপাছত হ'ল, যদি কিবা এটা অনুষ্ঠানত, ৰাজহুৱা অনুষ্ঠানত যদি আপুনি ভুল দেখে, আপোনাৰ মাত মতাটো ভুল নেকি? যদিহে ভুল, কিয় ভুল? হৈছে ৰাজহুৱা অনুষ্ঠান এটাত যিখিনি আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভুল দেখোঁ, যিহেতু আমাৰ সেইখিনিত ক'ব পৰা বাক স্বাধীনতা আছে, আমাৰ অধিকাৰ আছে, যিহেতু আমিও পইচা দিছোঁ। গতিকে আমি যেতিয়া পইচা দিছোঁ, আমি তাৰ ভুল ত্ৰুটিখিনি আমি দেখুৱাই দিয়াটো আমাৰ দায়িত্ব। হয়তো আপোনালোকৰ সময়ত ডিগ্ৰীধাৰী নহ'ব পাৰোঁ, আপোনালোকৰ সময়ত পঢ়া শুনা নাথাকিব পাৰে, আমি কিন্তু জেনেৰেলি চকুৰে যিটো ভুল দেখোঁ, সেইটো ক'ব পৰা অধিকাৰ, বাক স্বাধীনতা আমাৰো আছে। তাৰপাছত হ'ল, সেই কথাখিনি যেতিয়া ক'বলৈ যায়, তাতে দুজনমান ব্যক্তি আহে। দুজনমান ব্যক্তিয়ে কেৱল দিনে ৰাতিয়ে কষ্ট কৰাৰ কথা কয়, আৰু কোনে কিমান পইচা দিলে সেয়া মুখামুখি হিচাপ হ'ব বুলি কয়। ঠিক আছে, আমি মুখামুখি হিচাপ হ'বলৈ ৰেডি আছোঁ। যদি আপোনালোকৰ ইমান সাহস আছে, আমাৰ সন্মুখত থিয় হওক। আৰু মই আজি ভিডিঅ'টো ইনডাইৰেক্টলি বনাইছোঁ, যোনদিনাখনি মোৰ লগত মুখামুখি টক্কৰ লাগিব, সেইদিনাখনি মই ডাইৰেক্টলি বনাম, নাম মেনশ্যন কৰি বনাম। গতিকে নাম মেনশ্যন